আজি প্ৰধানমন্ত্ৰী আৱাস যোজনা চহৰাঞ্চলৰ 2.0 আঁচনিৰ অধীনত মাৰ্ঘেৰিটা পৌৰসভাৰ অন্তৰ্গত 10টা ৱাৰ্ড সামৰি মুঠ 72 জন বেনিফিচিয়াৰী আমি নাম সিলেকশ্যন কৰা হৈছিলে। তাৰে 65টা নাম চেংচন হৈ পেলাই আমাৰ ইয়ালৈ আহিছে আৰু সেই 65 জন বেনিফিচিয়াৰী একাউণ্টত আজি প্ৰথম কিস্তিৰ 1 লাখ টকা সোমাইছে আৰু এই পইচাৰে তেওঁলোকে ঘৰখিনি সাজিব, পকা ঘৰখিনি সাজিব আৰু আজি পইচা সোমাইছে। আজিৰ পৰা 45 দিনৰ ভিতৰত তেওঁলোকে ফাৰ্ষ্ট লেভেল লিণ্টাৰ লেভেললৈকে ঘৰটো সম্পূৰ্ণ কৰিব লাগিব আৰু 6 মাহৰ ভিতৰত 90 দিনৰ ভিতৰত সম্পূৰ্ণ ঘৰখিনি সাজি উলিয়াব লাগিব। এই আঁচনিত মুঠ চৰকাৰে 2.5 লাখ টকা দিব। তাৰে 2,25,000 টকা কেন্দ্ৰ চৰকাৰ আৰু 25,000 টকা ৰাজ্য চৰকাৰৰ ফালৰ পৰা দিয়া হ'ব আৰু বেনিফিচিয়াৰীয়ে নিজৰ ফালৰ পৰা 3.5 লাখ টকা লগাই পেলাই মুঠ 6 লাখ টকীয়া ঘৰ এটা তেওঁলোকে সাজি উলিয়াব। গতিকে এতিয়ালৈকে প্ৰধানমন্ত্ৰী আৱাস যোজনা আঁচনিটো আৰম্ভ হোৱাৰ পৰা প্ৰথম যিটো আঁচনি আছিলে প্ৰধানমন্ত্ৰী আৱাস যোজনা 1.0 তাৰে 380 জন মানুহে ঘৰ পাইছিলে আৰু এইবাৰ 65 জন মানুহে পাইছে। তাৰমানে আমাৰ মুঠ 445 জন মানুহ এতিয়ালৈকে আমি ঘৰ দিয়াত সক্ষম হৈছোঁ। আহিব লগা দিনবিলাকত আৰু মানুহ এপ্লাই কৰি ৰাখিছে, সেইখিনি আমি ওপৰলৈ প্ৰেৰণ কৰিছোঁ অনলাইন যোগেদি আৰু সেইখিনি স্ক্ৰুটিনি হোৱাৰ পিছত পৰৱৰ্তী সময়ত আৰু ঘৰ আমাৰ ইয়াত আবণ্টন পাম বুলি আমি আশাবাদী। এখন ঘৰ পাম, ঘৰ বনাম, মোৰ কাৰণে বহুত সৌভাগ্য। মই দুখীয়া মানুহ হয় আৰু এতিয়ালৈকে মই মেছেজ পোৱা নাই। এতিয়া বেংকৰ একাউণ্ট লৈ আনিছোঁ লগতে, যদি এতিয়া বেংকত চেক কৰিলে গম পাম যে সোমাইছে। বহুত দিনৰ পৰা চেষ্টা কৰি আছোঁ। যেতিয়াৰ পৰা চৰকাৰ আহিছে তেতিয়া ম্যাদী পাট্টা নাছিলে, ম্যাদী পাট্টা হোৱাৰ পিছতে ৰিচেণ্ট মোৰ ঘৰ ৰিচেণ্ট নহয়, আজি হৈ গ'ল, কাগজ পত্ৰ লোৱা বছৰখনকে হ'ল। এতিয়া ফোন কৰিছে আহিবলৈ ঘৰখন পাই মন্দিৰবন্ধা চৰকাৰক ধন্যবাদ জনাইছোঁ। ইমান দিনৰ পৰা দৌৰা দৌৰি কৰি আজি ঘৰখন পালোঁ, মনটো বৰ ভাল লাগিছে। থেংক ইউ। নমস্কাৰ, ভাল লাগিছে। CM ছাৰক মই এই বৰগোলাই ফিল্ডত মই ডাইৰেক্ট খুজিছোঁ যে ছাৰ আপুনি যে মোৰ গুৱাহাটীৰ ট্ৰিটমেণ্টটো কৰিলে, মোক কিন্তু ভাল পালোঁ। বোলে ভাল পাইছে নেকি? মই কৈছোঁ এতিয়া আপুনি মোক ঘৰ দিব, কেলৈ মোৰ ম্যাদী পাট্টা নহয়, একচনীয়া। ঠিক আছে, আপোনাক ঘৰ লাগে? ভাস্কৰ দাক মাতিলে, কৈছে এটা ঘৰ দি দিবা। সেইকাৰণে মই একদম কৈছোঁ BJP জিকিবই লাগিব হা, BJP ভাল পাওঁ মই মানসিকো কৰি থৈছোঁ আৰু চববাৰেই দিম। সিহঁতে ভালকৈ ৰাখিলেহে সিহঁতে আমাক চাব, হয় নাই? এটা ল'ৰা ছোৱালী যদি ডাঙৰ কৰিব পাৰোঁ ভালকৈ, তেতিয়াহে মই সুখৰ লগটো পাম নে নাপাম। সেইটো কাৰণে ধন্যবাদ পোৱাৰ কাৰণে মোৰ বহুত ভাল। এতিয়া মোৰ এটাই কথা কি, মই CM ছাৰক মোৰ পাত্তা নাই, মই কৈছিলোঁ এতিয়া CM ছাৰে যিমানটো পইচা মোক দিছে বা দিব, সেইটো পইচাৰে মোৰ ঘৰত হ'ব লাগে। মই একদম চান্দাৰ অট্টালিকা খোজা নাই আৰু মই 1 টকা খৰচ কৰিবও নোৱাৰোঁ। মোৰ ট্ৰিটমেণ্টে CM ছাৰে কৰিছে, MLA কৰিছে, ৰামেশ্বৰ তেলী কৰিছে। মই ক'ত পাম? যিমানটো পইচা দিব মোৰ ঘৰটো সিমানতে কৰি দিব লাগিব। চব থাকিব আমাৰ, এওঁলোক চব থাকিব টাইম। মই ইমানটোৱে কৰোঁ, মোক মানে ঘৰটো পাব লাগে। আপোনালোকৰ যিহেতু মাটি প্ৰধানমন্ত্ৰী আৱাস যোজনা টকা ঘৰ বনাবলৈ টকা সোমাইছে, কি ক'ব? সোমোৱা নাই টকা, এতিয়া আমি চেক কৰিলে গম পাম। যদি টকা সোমাই তেতিয়া বনাম আৰু ঘৰটো। হয়, কিমান টকা সোমাব? 1 লাখ সোমাব বুলি কৈছে। প্ৰথম পৰ্যায়ত 1 লাখ টকা সোমাব। মুঠ কিমান টকাৰ ঘৰ? 2.5 লাখ। 2.5 লাখ মানে 2.5 লাখ বুলিয়ে কৈছে। কেনেকুৱা লাগিছে? এনেই শুনি ভাল লাগিছে, এতিয়া কি হয় কি নহয় নাজানো আৰু। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।